হাই এভৰিৱান, কি খবৰ? এয়া চাওকচোন, আপোনালোকে কবিটো বাৰু বইল কৰি খায় আৰু কবিবিলাক এনেকৈ গোটা গোটাকৈ মানে বইল কৰিব নালাগে, সৰু সৰু টুকুৰা কৰি বইল কৰিব লাগে, তেতিয়াহে আচলি বস্তুটো ধৰা পৰে। চাওকচোন, এয়া পকা পানী উতলাত এইটো পকা বাহিৰ ওলাই আহিছে। আৰু এয়া শনিবাৰে আমি এঠাইলৈ গৈ আছোঁ, মানে জানৰ স্কুলত PTM আছিল, তাতে গৈছোঁ। আৰু তাৰ পৰা আমি পৰীক্ষাৰ নম্বৰখিনি চাই আমি আহিলোঁ। আৰু চাওকচোন, এক টুকুৰা জেগা য'ত আমি আমাৰ এওঁৰ কিবা এটা কাম আছিল বোলে, এই কামটো কৰিবৰ কাৰণে আহিলোঁ। জানকো লৈ আহিলোঁ একেলগে। আৰু তাতে অকণমান সময় জাষ্ট 5 মিনিট 10 মিনিটমান সময় ৰখিছোঁ। আৰু এওঁ টিংখন ভালকৈ বান্ধি দিছে, দি উঠাৰ পাছতে আহিলোঁ। মানে আমাৰ দমকলৰ পানী ইউজ কৰিছিল কোনোবা এঘৰে। শনিবাৰ আৰু আজি মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ ভাগতে অৱশ্যে অলপ ভিডিঅ' কৰি থৈছোঁ, ক'ত গৈছোঁ কি কৰিছোঁ তাৰে অলপ ৰাখিছোঁ। একচুৱেলি জানৰ আজি স্কুলত PTM আছিল, তাতে গ'লোঁ। তাতে অকণমান সময় থাকি তাইৰ বহি নম্বৰ সেইবিলাক চালোঁ। বহুত বেছি বেয়া হোৱা নাই বাৰু, বহুত বেছি ভালো হোৱা নাই, বহুত বেছি বেয়া হোৱা নাই, তেনেকুৱাকৈ যাই আছে বাৰু। আৰুনো কি ক'ম, এতিয়া মানে ভাত বনাই আছোঁ। আৰু এয়া পালেং শাক আৰু এইটো কণী। আৰু এয়া চাওক, তাৰ পৰা আহিহে মই ভাত পানী বনাইছোঁ। তেতিয়া 10:30 11টামান বাজিছে। আৰু মূলা আলু আৰু জলকীয়া তেনেকুৱাকৈ মই ভাজি এখন বনাইছোঁ। বেঙেনা অলপ বেঙেনা পুৰিছোঁ। তাৰপিছতে এয়া অৱশ্যে হেল্প কৰি দিছে, মোৰ কাহ হৈ আছে, সেইকাৰণে মানে অলপমান পানী লোৱাৰ কামটো এওক 2-এটা কৰিব দিছোঁ। আৰু এনেকুৱাকৈ এটা সৰুকৈ ভিডিঅ' কৰিছোঁ। আৰু পালেং শাকখিনি আজিকালি বহুত বেছি ভয় লাগেনে, ভালকৈ নধুলে নোৱাৰি, তেনেকুৱা যথেষ্ট পৰিমাণে পানী লাৰিব লাগে, সেইকাৰণে পানী লাৰা কামটো এওক দিছিলোঁ মই। তাৰপিছতে পালেং শাকখিনি বহুত ধুনীয়াকৈ ভাজা হ'ব লাগে। আৰু তাৰপিছত কণী 2টা দি দিছোঁ। আধা ভাজা হ'লে কিন্তু ভাল নালাগিব। আৰু পালেং শাক এনেও কেঁচাই খাব পাৰি, কোনো কথা নাই। মই কিন্তু অলপ ভালকৈ সিজাই ল'লোঁ, মানে ভাজিছোঁ। আৰু এয়া শাকখিনি ভাজা হোৱাৰ পাছত কণী 2টা দি দিছোঁ, তাত নিমখ দিছোঁ আৰু হালধি অলপ আগতীয়াকৈ দিছোঁ, নিমখ হালধি জোখমতে দিছোঁ। আৰু এয়া চাওকচোন, একদম খৰখৰীয়া হৈছে, বহুত ধুনীয়া লাগিছিল দেই খাই। আৰু সেইখিনিয়ে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ, পালেং শাক আৰু কণী। লগতে একেলগে দাইলটো দেখুৱাই দিলোঁ আপোনালোকৰ লগত। আৰু দৌৰিকৈ কৰিছোঁ। ল'ৰাটোৰ তাত বেছিকৈ পৰে চাগে না? মূলা খাইছে আমাৰ মায়ে প্ৰথম বাইটোতে। তই এনেকে কাঢ়ি খাই দিয়ে দিছোঁ, প্ৰথম বাইটোতে এটা হেল্ডি বস্তু খাইছে কিন্তু পুৰা পালেং শাকটো খাই আছোঁ। কণী ভাজা নিচিনা লাগছে, মূলা ভাজা, আলু আৰু মূলা ভাজা, আলু মূলাটোত চলাইছে যে বৰ ভাল লাগছে। আৰু এয়া চব ভাত পানী খাই বৈ উঠিলোঁ। উঠাৰ পাছত মানে অলপ সময় ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পাছত মানে পিছবেলাকৈ মানে 2-2:30মান বজাত আকৌ গ্ৰন্থমেলালৈ বুলি আহিছোঁ। কিবা এটা বস্তু দেখা পাইছিলোঁ, সিদিনাখনে নিব নহ'ল, আকৌ নিব আহিছোঁ। আৰু এয়া চাওকচোন, জাপিকেইটা ইমান ধুনীয়াকৈ কাঠেৰে জাপিকেইটা বনাইছে, বৰ ধুনীয়া। ঢোল, পেঁপা, জাপি এনেকুৱাকৈ আহঁতৰ পাতত দিছে। আৰু এইবিলাক অলংকাৰ পাতি চব কাঠৰ। আৰু দেখি বহুত ভাল লাগিল দেই, কিন্তু দামো সেই হিচাপে বহুত বেছি। এডাল নেকলেছৰ কথা সুধিলোঁ, 500 টকা বোলে। আৰু তেনেকুৱাকৈয়ে চব অনা নাই, একযোৰ কাণফুলি আনিছোঁ, 50 টকা লৈছে। এই কাঠৰ কাণফুলিযোৰ একদম ওজন নাই, বহুত ভাল লাগিল মোৰ, সেইকাৰণে এযোৰ লৈ আহিছোঁ। গোটেইখিনি বাৰু বিক্ৰীয়ে হৈছিল, এযোৰে আছিল ৰঙা থকা। আৰু কিতাপ 2খন আনিছিলোঁ, বুঢ়ী আই সাধু আৰু ককা দেউতাৰ নাতি ল'ৰা। আৰু ৰাতি এতিয়া 6:30মান বাজিল। মাংস, পোলাও আৰু পনীৰ, চাহী পনীৰ।
ঘৰুৱাভাৱে বনালোঁ, ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। আজিৰ দিনত মানে অলপ গ্ৰন্থমেলাত গ'লোঁ, এখন ঠগা আনিলোঁ, পুঠি থোৱা ঠগা। আপোনালোকৰ অলপ শ্বেয়াৰ কৰিছোঁ, কৈছোঁ। আৰু এতিয়া মানে চাহী পনীৰ বনাইছোঁ, ফুলকবি, আলু আৰু পনীৰ, লগতে ড্ৰাই ফ্ৰুট এইখিনি দি বনাইছোঁ। গোটেইখিনি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, এনেই জাষ্ট অলপ দেখুৱাই দিছোঁ আপোনালোকৰ লগত। আৰু এয়া হ'ল পোলাও, এইটো হ'ল মাংস, আৰু এয়া পনীৰ ইয়াতে এইখিনি ঢালি দিওঁ। এইটো আলু, ফুলকবি আৰু ড্ৰাই ফ্ৰুট, লগতে নিমখ দিলোঁ, হালধি দিয়া নাই। এইখিনি অলপ কিছু সময় উতলিব দিম। বহুত বেছি গ্ৰেভি কৰা নাই। কাঠৰ কাণফুলি।